যোনটো শনি মন্দিৰৰ ওচৰত যোনটো নাকাটো মাৰি আছিলে পুলিচে, তো মানে তাতে মোক ৰখাইছিলে। এনেই নৰ্মেলি মানে তাতে আমাক নৰ্মেলি ডেলিভাৰী এজেণ্টবিলাকক যাবই দিয়ে বাহিৰত, মানে সেইফালেদি পাৰ হৈ যাব দিয়ে। তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তুমি কৈছা বুলি, কিন্তু কিবা এটা চিৰিয়াছ ইছ্যু চলি আছে, অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ সেইকাৰণে। তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে। মোক মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ। তো নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ। কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু, যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচ মানে। সেয়াই আৰু আপুনি পলাবলৈ চেষ্টা কৰিছিল নেকি? পলাবলেতো মই চেষ্টা কৰা মানে পলাবলে কি আৰু, এনেই আমাৰ নো এণ্ট্ৰি থাকিলে আমি পিছে যাওঁ ন, সেনেকৈ আৰু নৰ্মেলি আমি ওলাই গৈছিলোঁ আৰু সেইটোৱে। আপোনাক আৰক্ষী থানাৰ ভিতৰত যিহেতু ইতিমধ্যে ইমান সময় ৰখা হ'ল, আৰক্ষী বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় ভাবুকি দিছে নেকি? নাই বৰ্তমান তেনেধৰণৰতো একো নাই। বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি। আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা, তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি? অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত। মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই। বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো কৰিম বুলি মই ভবা নাই। আজি কিমানমান সময়ত হৈছিলে? মূল ঘটনাটো কেতিয়া হৈছিল? এইটো আপোনাৰ ধৰক 6:30 পৰা 7টা মানৰ ভিতৰত হৈছিলে। এতিয়াতো 11:30 বাজি গ'ল, 5 ঘণ্টা ধৰি আপোনাক বহুৱাই ৰাখিলে থানাত। কি হৈছিলে মাজৰ সময়খিনি? কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে, যে বাহিৰতো প্ৰহাৰ কৰিছে, ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে, সঁচা নেকি এইটো? মানে এতিয়া ধৰক কথাটো এইটো, যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে। যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বম হেৰি কৰা বুলি কৈছিলে, আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে, মোক ৰখিব গৈছিলে, মই ৰখিব লাগিছিলে। তালাচীটো সেইটো তালাচী বাৰু লোৱা যাব, কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিল। আপোনাৰ ভুলটো স্বীকাৰ কৰিছে যে আপোনাৰ ভুল আছিল? হয়, মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে, মই নৰখিলোঁ, কথাটো সেইটো। আপুনি শুনি ৰখা নাছিল নে আপুনি শুনাৰ পিছতো আচলতে আপুনি গুচি গৈছিল? নাই, প্ৰথমবাৰ মই শুনিছিলোঁ, কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছে, কাৰণ নৰ্মেলি তেনেকৈ আমাক কয়ে মানে। তাৰপিছতো হ'লেও একো নাই দে, যা ডেলিভাৰী ইয়াতে নহ'লে এক পাক ঘূৰি আহিব লগা হয় আমাৰ মানে তেনেকুৱা। তো আমাক বেছিকেলি আমাক যাব নাই, সেইটো মিছা হয়। মোৰ থানাৰ ভিতৰত মোক কোনেও একো প্ৰহাৰ কৰা নাই। যিটো হৈছে চব বাহিৰতে হৈছে, আৰু অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে। ভিডিঅ'টোত যি দেখা গৈছে আপোনাৰ ওপৰত আক্ৰমণ কৰিছিলে, আপুনি এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা কিবা চিন্তা কৰিছে নেকি? নাই, বৰ্তমান তেনেকুৱা একো মই চিন্তা কৰা নাই, একো ভবা নাই। আপুনি পঢ়ি আছে কটন বিশ্ববিদ্যালয়ত এতিয়া? মই হয়, মোৰ টাৰ্মটো বৰ্তমান কমপ্লিট হৈছে, বাট মোৰ এক্সাম আছে দুটামান দিবলৈ, তেনেকুৱা হয়। আপোনাৰ ঘৰ ক'ত? মোৰ তেজপুৰ। কিমান দিনৰ পৰা কৰি আছে কাম? মোৰ বেছি সময় হোৱা নাই, আপোনাৰ ধৰক 1.5 মাহ মানে ধৰি কৰি আছোঁ। এতিয়া কিবা শাৰীৰিক অসুস্থতা, কিবা প্ৰহাৰ কৰা আমি দেখা পাইছো, যিহেতু প্ৰচণ্ড চৰ সোধাইছে, আপোনাক ডিঙিত টেটু চেপি ধৰিছে, গতিকে কিবা আপোনাৰ এতিয়া কিবা ইঞ্জুৰি মেডিকেল যিহেতু কৰা হ'ল আপোনাৰ? মেডিকেল মানে বেলেগ একো নাই, এইটো নৰ্মেল। এইটো অন দ্য স্পট যেতিয়া হৈছিলে তেতিয়া মানে অকণমান ইয়াতে ধৰক চুৱেলিং হৈছিলে, এতিয়া ধৰক অলপ ঠিক হৈছে, সেইটোৱে আৰু কি একো নাই। ঘৰত আপোনাৰ কোন কোন আছে এতিয়া? ঘৰত মোৰ মা আছে আৰু ভণ্টি। আপুনি পঢ়ি থকা দিনৰ পৰাই আপুনি কাম কৰি থকা বুলি কৈছে, আপুনি কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ লগতে সমান্তৰালভাৱে আপুনি উপাৰ্জনৰো পথ বাছি লৈছিলে। ডেলিভাৰী বয় হিচাপে আপুনি কাম কৰি আছিলে, পঢ়ি থকা দিনতে আপুনি কৰি আছে? পঢ়ি থকা দিনৰ পৰাই আচলতে সেইটো ভবা নাছিলো, কিন্তু মানে ধৰক মই মানে মোৰ পৰিস্থিতিয়ে কৈছে আৰু মই কৰিছো তেনেকুৱা। আৰু ধৰক আৰক্ষীৰ ফালৰ পৰা আপোনাৰ ওপৰত যিটো এই ঘটনা সংঘটিত হ'ল, এই ঘটনাটোক আপুনি অন্যায় বুলি ভাবে নে নাভাবে? প্ৰথম অৱস্থাত যদি মই নিজৰ ক্ষেত্ৰত কওঁ, দেন মই ভাবিছিলোঁ, কিন্তু পিছত যেতিয়া মই গোটেই কথাটো গম পালোঁ যে ধৰক অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে চব, আৰু ধৰক ৰাইজিং ডে আহি আছে বুলি মই যিহেতু কৈছোঁ আপোনালোকক, তো আৰু লগতে তেওঁৰ ওপৰত মোৰ একো পাৰ্চনেল তেনেকুৱা একো হেৰি নাই, কিন্তু হয় সেইটো এটা মমেণ্টত হৈ গ'ল মোৰ মতে, কিন্তু তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি, কাৰণ আমিও যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ধৰক সেইটো নিজৰ কামতে থাকোঁ, তেওঁলোকেও যেতিয়া কামটো কৰে তো চবৰ কথাটো বুজি পাব লাগে আৰু মই অকল জাষ্ট নো এণ্ট্ৰিটোহে পাৰ কৰিছিলোঁ। ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে, গতিকে আপুনি ভাবে নেকি যে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত এই যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অঞ্চলক প্ৰধানগৰাকীয়ে, এয়া কৰিব লাগে নে নালাগে? এতিয়া সেইটো কথাত ক'বলৈ গ'লে মানে তেওঁতো লগত ইমিডিয়েট ধৰক সেইটো কৰা গৈছে, কিন্তু যিহেতু অলৰেডি তেওঁ কষ্টটো পালে যেতিয়া, এইটো আৰু এক্সট্ৰাকে একো মই নাভাবোঁ যে আৰু কিবা যোগ্য বুলি ভাবেনে আপুনি?
তেওঁ যিটো কাম কৰিছে সেইটো কাৰণেতো তেওঁ বাৰু অলপ হ'লেও সেইটো হৈছে বাৰু, সেইটো তেওঁ হৈছে বাৰু, যিহেতু অলৰেডি হৈ গ'ল। কিন্তু আৰু মই তেনেকুৱা ভবা নাই যে তেওঁ আৰু যে কিবা আৰু ফেচ কৰিব লাগে তাত ধৰক তেনেকুৱা। বাহিৰত ফাঁচী বজাৰত যেতিয়া আপোনাক প্ৰহাৰ কৰিছিল তেতিয়া দেখা পাইছো গৰমাগৰমি হৈছিল, তেওঁ আকৌ ধমকিও দিছিল আপোনাক। হয়। থানাৰ ভিতৰত যেতিয়া আহিছে আপোনালোক দুটা লগ লাগি আছে, দুটা সন্মুখাসন্মুখিও হৈছিলে, ভিতৰতো কিবা তেনেকুৱা দাবী ধমকি কিবা তেনেকুৱা কিবা কৰিছিল নেকি? ভিতৰত দাবী ধমকি এতিয়া ধৰক মই ঘপকে কিবা এটা কেছ হৈছে ধৰক নৰ্মেল ইণ্টাৰগেশ্যন আৰু যে কি হৈছিল, কিয় পাৰ হলো, তেনেকুৱা ধৰক কথা আৰু কোৱাৰ পিছতো কিয় নুশুনিলো ধৰক, বা নহলে আৰু তাৰ পিছত যে আপুনি এনেকুৱা হ'ল। থানাত থকাৰ সময়ছোৱাতে যেতিয়া থানাত আছিলে সেই সময়ছোৱাতে তেওঁক ছাছপেণ্ড কৰা হ'ল, হয়। তেওঁ সেই সময়ত আকৌ তেওঁৰ কিবা প্ৰতিক্ৰিয়া আছিল নেকি আপোনাৰ প্ৰতি? আপুনি থাকোতে আপোনাক মাতবোল কৰা বা নাই, তেনেকুৱা? তাৰ যেতিয়া মানে ধৰক সেইটো নিউজটো আহিছে ধৰক ময়ো গম পাইছো, তেওঁ গম পাইছে, চেম সময়তে গম পাইছো। তাৰপিছত তেওঁ ধৰক একো তেনেকুৱা প্ৰেছাৰাইজ বা নহ'লে মোৰ একো হেৰি কৰা নাই। কিন্তু নৰ্মেল প্ৰচিডিউৰ ধৰক মই ঘপককৈ তেওঁলোকে এতিয়া কিবা হ'ল বুলি এৰি দিবও নোৱাৰে, বা নহ'লে কিবা কি হৈছেতো এটলিষ্ট সেইটো বস্তুটো ওলাব লাগিব তেনেকুৱা। আৰক্ষীক এটা ফ্ৰেণ্ডশ্বিপ ব্যৱহাৰ কৰিবলৈ দিয়া হয় পাব্লিকৰ লগত, কিন্তু এই ঘটনাটো বাৰু আমি ক'ব পাৰোঁ জানো ফ্ৰেণ্ডশ্বিপ প্ৰকৃত হৈছিল জানো, মানে হয় জানো জনসাধাৰণৰ লগত আৰক্ষী সকলোজনে এটা বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত? যিহেতু তোমাৰ ঘটনাটো বহু কথাই ক'লে এতিয়া। মানে নৰ্মেলি এতিয়া ধৰক আমি অন দ্য স্পট যেতিয়া ঘটনাটো হ'ল সেইটো সময়ত চাগে তেওঁ অকণমান থাকিব লাগিছিলে মেইনলি ফ্ৰেণ্ডলি, কাৰণ মানে ইমানো এগ্ৰেছিভ হোৱাটো একো হেৰি নপৰে, সেইটোৱে। হয়, তেওঁলোকক মই ধন্যবাদে জনাইছো, কাৰণ মানে ধন্যবাদ জনাইছো তেওঁলোকক সকলোকে যোনখিনিয়ে মোৰ লগত বৰ্তমান এতিয়ালৈকে খাৰা হৈ আছিলে আৰু এতিয়াও আছে ধৰক, সিহঁতৰ কাৰণে অশেষ ধন্যবাদ, কাৰণ ভবা নাছিলো ধৰক তথাপিও